গুড আফটাৰনুন সকলোকে মই ৰণীতি বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ। বৰষুণ দি আছে, তো তেতিয়া ধুতিখিনি ইয়াতে লুকুৱাই থৈছে আৰু লুকুৱাই বোলে মেলি থৈছে। তো আপোনালোকে এটা বস্তু দেখাম, সেইকাৰণে মই আপোনালোকৰ পিছবেলা ভিডিঅ'টো বনাইছোঁ। আৰু আগবেলা বনাব নোৱাৰিলোঁ, বহুত বৰষুণ দি আছিলে ধাৰাসাৰে। এইডোখৰ আমাৰ ফুলনি বাৰীটো আপোনালোকে দেখিছেই সকলোৱে। বস্তুটো হৈছে সেই বগৰী জোপা পকিলে মানে কেনেকুৱা ধৰণৰ দেখাম আপোনালোকৰ ফালে কেনেকুৱা ফুলে মোক ক'ব খালি। আৰু এবাৰ গৈ আছোঁ বহুত বোকা, আমি য'ত মতে পাৰ হৈ আহিছোঁ। এইটো চব হালধীয়া হৈ গ'ল মানে এতিয়া পকিলে। এইটো পকিলে, এইটো ন পকিলে। এতিয়া আমি এইফালে যাওঁ, আমাৰ এমেজন জংঘলখন পাৰ হৈ এফালে কুঁহিয়াৰো আছে দেই, কাৰোবাক লাগিলে যোগাযোগ কৰিব আৰু লৈ যাব 10 টকা খালি এডালত। আৰু এইটো আমাৰ এমেজন নদীখনৰ পকা বাৰ্জনটো। আৰু এটা কথা, আপোনালোকৰ ফালে এই ঝাৰুটো বনাই নাই, এইটো ঝাৰু বনাই নাই আপোনালোকৰ ফালে ক'বচোন। আমাৰ ইয়াত মৰাণ ঘৰত এইটো পাবই আপোনালোকে ঝাৰুটো, মানে একো বস্তু নষ্ট নকৰে মানে ক'ব গ'লে। সকলো এইটো হ'ল আপোনাৰ তামোলৰ শুকান পাতেৰে বনোৱা এখন BDMৰ বেট। এখন 2010 চনত পাইছিলোঁ, এতিয়াও এটা বেট আছেই, ষ্টামো আছে। খেলা নহয়, ইয়াত ফিল্ড নাই ন, তাত থাকোঁতে বহুত খেলিলোঁ। আৰু এইটো আমাৰ কৈছোঁ চেম্পিয়ন ক্ৰেমবৰ্ডখন যোনে খেলিব কৈছোঁ ন, যোনে জিকিলে সঁচাই কৈছোঁ ৱৰ্ল্ডৰ মানে আপুনি জিঅ' ক্ৰেমবৰ্ডত জিকিব পাৰিব। এখন এনেকুৱা ক্ৰেমবৰ্ড গুটি সোমাই যায় চালা এইফালে, সেইফালেতো আপুনি লাহেকৈ মাৰিলেও সোমাই যাব এইটো কোণাত, কিন্তু ইয়াত যিমান মাৰিলেও নোসোমায় এনেকুৱা মানে। তাতে এখন বৰষুণ দি মানে ইয়াত ছাগলী বান্ধিছিলোঁ ৰ, তাতে ছাগলী গু আছে, সেইবোৰ হেৰি নকৰিব আৰু এইফালে আমাৰ টমি বহি আছে। আৰু মই ব্ৰইলাৰ উলিয়ালোঁ ৰাতিপুৱা। এইখিনি দেউতাই হেৰিৰ পৰা এই ৰেলাৰী কিনাৰৰ পৰা গুটিখিনি আনিছিলে। এই বোকা হৈ যায় ন, বহুত শ্লিপ হয়, বাইকটো বাদে দিয়ক না, চাইকেল সোমালেও পৰিব, এনেকুৱা শ্লিপ হৈ যায়। কাৰণ ডাউন আছে ন, ডাউনৰ পৰা মানে পানীখিনি পৰি যায় তো। আৰু এইটো মই ব্ৰইলাৰ দোকান খুলিলোঁ, ইমান হাই ক্লাছ নহয়, এখন টেবুলৰ ওপৰতে চব বহোৱা হয়, ওজন মেচিন এইফালে কাঠটো, এইফালে মাংসটো। আৰু এইটো অলপ মডিফাই কৰা হৈছে, কাৰণ মানে এইটো ফাটি গৈছিলে, বহুত পুৰণা হয় এইটো। তো ইয়াত মানে কি হ'ল, এইটো আপোনাৰ বাঁহৰে পাত হয়, খালি ডাঙৰ পাতটো মই সোমোৱাই দিছোঁ যে মাখিটো নোসোমাব। আৰু এইটো জানেই, এইটো ধাৰ কৰা পাথৰটো ওপৰত দি থৈছোঁ। আৰু জলকীয়াকেইটা কেলৈ দিছোঁ এইটো নুসুধিব, জানিব লাগে কেলৈ কি কৈয়ে দিছোঁ। যোৱা আপোনালোকক সকলোকে জনাব লাগে যে জলকীয়াটো দিয়া হয়, মুখ লাগে ন, তাৰপৰা হেৰি কৰিবলৈ। এইফালে বৰষুণ দি মানে কালি দেখাইছিলোঁ পানী কম আছে, আজি চাওক পানী চাওক কিমান, সেই মুখে লাগিলে কিজানি মোৰ চালে পানী হৈ গ'ল। কালি খেলিলোঁ, আজিও খেলিম, পানী হ'লেও আমি খেলিম। আৰু এইফালেতো বতৰটো দেখিছে একদম ঠাণ্ডা, মানে ৰাতিপুৱা সময়ত মই ব্ৰইলাৰ আনিব যাওঁতে একদম কুঁৱলী পৰি আছিলে দেই। এতিয়াতো কুঁৱলী নাই বাৰু, অলপ আন্ধাৰ হৈছিলে মোৰ মোবাইলটো। তাৰপিছত এইফালে পানী একদম নলা ভৰ্তি, আৰু ইয়াত হাল চাল বাই খতম কৰিলে। আৰু এইফালে মানুহবোৰে গৰু আনিছেগৈ এতিয়া, মানে 2টা বজাৰ লগে লগে ইয়াত পাৰ কৰি দিয়ে, নহ'লে কি হয় ট্ৰেইনে চেপি দিয়ে। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে মোক জনাব।